Assalamualaikum and good morning to all of you. তো সকলোৱে ঘৰত নিৰাপদে আছে বুলি আশা ৰাখিছোঁ। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ sacrificing ratio situation number 3. ইয়াৰে অলৰেডি দুটা situation 1 and 2 we have already discussed. Now we are going to discuss situation number 3. তো situation number 3 কোৱা হৈছে when the new partners acquires his share from all partners in some proportion. অৰ্থাৎ নতুন অংশীদাৰে যেতিয়া পুৰণা অংশীদাৰসকলৰ পৰা এটা নিৰ্দিষ্ট হাৰত নিৰ্দিষ্ট অনুপাতত বা সমানুপাতিক হাৰত লাভৰ অংশ অধিগ্ৰহণ কৰে। যেতিয়া অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত নতুন অংশীদাৰ ভৰ্তি হয় নতুন অংশীদাৰজনে পুৰণা অংশীদাৰৰ পৰা লাভৰ এটা নিৰ্দিষ্ট অনুপাতত গ্ৰহণ কৰে। এটা এক্সাম্পল যদি আমি লওঁ ইয়াৰ পৰা কনসেপ্টটো ক্লিয়াৰ হ'ব। সাপোজ আমি এটা ইলাষ্ট্ৰেশ্যন লৈছোঁ। ইলাষ্ট্ৰেশ্যন এটা লৈছে আমি ইয়াতে কোৱা হৈছে A and B are partners sharing profit and losses with ratio of 7:5. A আৰু B দুজন অংশীদাৰ তেওঁলোক ইমান দিনে 7:5 অনুপাতত লাভ লোকচান ভোগ কৰি আছিল। দে এডমিট C তাৰপিছত তেওঁলোকে C ভৰ্তি কৰিলে। C যেতিয়া ভৰ্তি কৰিলে C লাভৰ অংশ লৈ আছে কাৰ পৰা A আৰু B ৰ পৰা। কাৰণ ইয়াত আগতে কোৱা হৈছে when the new partner acquires নতুন অংশীদাৰজনে acquire মানে লোৱা গ্ৰহণ কৰা অধিগ্ৰহণ কৰে কাৰ পৰা his share from all partners এই পুৰণা অংশীদাৰ A আৰু B ৰ পৰা C এ লাভৰ অংশ লৈ আছে। তো এৰ পৰা লৈ আছে 2/10 আৰু B ৰ পৰা লৈ আছে 1/10। এই অনুপাতত C এ লৈ আছে এৰ আৰু B ৰ পৰা। তো এই সিচুৱেশনটোত কোৱা হৈছে যে নতুন অংশীদাৰে পুৰণা অংশীদাৰৰ পৰা যি অনুপাতত লাভৰ অংশ অধিগ্ৰহণ কৰিব সেই অনুপাতটোই হ'ব এৰ আৰু B ৰ কাৰণে অৰ্থাৎ পুৰণা অংশীদাৰৰ কাৰণে ত্যাগৰ অনুপাত। অৰ্থাৎ ইয়াতে এৰ আৰু B ৰ A and B's sacrificing ratio will be 2/10:1/10 যেহেতু হর দুটো একে ওদের স্যাক্রিফাইসিং রেশিও 2:1। ইয়ারপর এইটো ক্লিয়ার হল যে নতুন অংশীদাৰে পুৰণা অংশীদাৰৰ পৰা যি অনুপাতত অধিগ্ৰহণ কৰিব সেই অনুপাতৰ হাৰটোই হ'ব পুৰণা অংশীদাৰৰ কাৰণে ত্যাগৰ অনুপাত। সিচুৱেশন নম্বৰ 4 Situation number 4 Situation number 4 ত কোৱা হৈছে when the new partner acquires his share from one partner only ইয়াতে কোৱা হৈছে when the new partner যেতিয়া নতুন অংশীদাৰে পুৰণা অংশীদাৰসকলৰ পৰা পুৰণা অংশীদাৰ যিমান থাকিব তাৰে মাজৰ পৰা মাত্ৰ এজনৰ পৰা লাভৰ অংশ ল'ব। যেনে আমি ধৰিলো যে X আৰু Y 3:2 অনুপাতত লাভ ভোগ কৰি আছিল সাপোজ ইমান দিন অনুপাতত। এতিয়া হঠাতে জেডক ভৰ্তি কৰা হ'ল। জেডে 3/1 অংশ লাভ লৈ আছে সাপোজ এক্সৰ পৰা। জেডে লাভ পাব 3/1 অংশ। সেই 3/1 অংশ লৈ আছে কাৰ পৰা এক্সৰ পৰা লৈ আছে। এতিয়া দুজন অংশীদাৰ আছিলে তাৰ পৰা মাত্ৰ এজনৰ পৰা লাভ লৈছে। এজন এক্সে মাত্ৰ ত্যাগ কৰিছে ৱাইয়ে কিন্তু ত্যাগ কৰা নাই। তেনে ক্ষেত্ৰত কোনো লাভ লোকচান অনুপাত ত্যাগৰ অনুপাত নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই। কাৰণ ত্যাগৰ অনুপাত মানে হ'ল হয় 2:3 নাইবা 5:7 এই ৰেচিঅ'টো ল'ব লাগিব। যেহেতুকে ইয়াত এজনে ত্যাগ কৰিছে আৰু এজনে ত্যাগ কৰাই নাই সেইকাৰণে ইয়াত
ত্যাগৰ অনুপাত নিৰ্ণয় কৰাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে কৈছে যে এক্স এণ্ড ৱাই আৰ পাৰ্টনাৰ শ্বেয়াৰিং প্ৰফিট এজ 2:1। ইয়াতে ইলাষ্ট্ৰেশ্যন এটা দিছে যে এক্স ৱাই 2:1 অনুপাতত লাভ ভোগ কৰি আছিল, জেডক ভৰ্তি কৰা হৈছে আৰু জেডে ভৱিষ্যতে পাব 5/1 আৰু সেই 5/1 লৈছে ফৰ 1/5 শ্বেয়াৰ হুইচ হি হেজ একুৱাৰ্ড ফ্ৰম এক্স অনলি, আৰু এই 5/1 মাত্ৰ এক্সৰ পৰা লৈছে। কেলকুলেট দ্য ৰেচিঅ' অফ ছেক্ৰিফাইজিং। এতিয়া এইখিনি তথ্যৰ পৰা আমাক কৈছে ত্যাগৰ অনুপাত নিৰ্ণয় কৰা। তো সলিউশ্যনত কোৱা হৈছে, সলিউশ্যন ইয়াতে কোৱা হৈছে যিখিনি তথ্য দিয়া আছে যে এজ জেড হেজ একুৱাৰ্ড, অৰ্থাৎ জেডে লাভৰ অংশ লৈছে কাৰ পৰা? অনলি ফ্ৰম এক্সৰ পৰা। দেয়াৰ ইজ ন' নেচেচিটি অফ কেলকুলেশ্যন অফ দ্য ৰেচিঅ' অফ ছেক্ৰিফাইচ। যিহেতুকে এজন অংশীদাৰৰ পৰা যদি লয় তেনেহ'লে কোনো ত্যাগৰ অনুপাত নিৰ্ণয় কৰিব নালাগে। এইখিনিয়ে হ'ল চিটুৱেশ্যন নম্বৰ 4। এতিয়া আমি আলোচনা কৰিম চিটুৱেশ্যন নম্বৰ 5। Situation number 5. ইয়াতে কোৱা হৈছে when the old partners surrender a fraction when the old partners surrender a fraction of their share for the new partner, এই সিটুৱেশ্যনটো প্ৰায় আগৰ সিটুৱেশ্যন আমি আলোচনা কৰি আছোঁ কেলকুলেশ্যন অফ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ', প্ৰায় তাৰ নিচিনাই। ডিফাৰেঞ্চটো হ'ল তাতে আমি সাৰেণ্ডাৰৰ অংশটো কেলকুলেশ্যন কৰি অল শ্বেয়াৰৰ পৰা মাইনাছ কৰিছিলোঁ, ইয়াতে সাৰেণ্ডাৰৰ অংশটো কেলকুলেশ্যন কৰি অল শ্বেয়াৰৰ পৰা মাইনাছ কৰিব নালাগে। ডিফাৰেঞ্চ এইখিনিতে। তো ইয়াতে কোৱা হৈছে যে when the old partners surrender a fraction of their respective share, যেতিয়া পুৰণা অংশীদাৰসকলে তেওঁলোকৰ পৰা লাভৰ কিবা এটা অংশ প্ৰত্যৰ্পণ কৰিব, the fraction of share surrendered by the old partner is first calculated। আৰু পুৰণা অংশীদাৰে যি লাভৰ অংশ ত্যাগ কৰিব প্ৰত্যৰ্পণ কৰিব সেইখিনি প্ৰথমতে আমি নিৰ্ণয় কৰি ল'ব লাগিব। and the result is the proportion of profit surrender or sacrifice। আৰু যিখিনি ত্যাগ কৰিলে প্ৰত্যৰ্পণ কৰিলে সেইটোৱে হ'ব পুৰণা অংশীদাৰৰ কাৰণে ছেক্ৰিফাইজিং ৰেচিঅ'। কেনেকৈ হ'ব আমি এটা এক্সাম্পল লওঁ। ধৰা হ'ল এটা ইলাষ্ট্ৰেশ্যন লওঁ। ইলাষ্ট্ৰেশ্যনটোত কোৱা হৈছে যে এ আৰু বি দুজন অংশীদাৰ, A:B দুজন অংশীদাৰ ইমান দিনে তেওঁলোকে লাভ ভোগ কৰি আছিল 2:1। পিছত চিক ভৰ্তি কৰা হ'ল। চিক যেতিয়া ভৰ্তি কৰা হ'ল, চি ভৰ্তি কৰাৰ পিছত চিয়ে লাভৰ অংশ লৈ আছে কাৰ পৰা? এ সাৰেণ্ডাৰ কৰিলে, এ চিৰ কাৰণে সাৰেণ্ডাৰ কৰিছে 5/1 অংশ, এইটো সাৰেণ্ডাৰ কৰিছে। এ সাৰেণ্ডাৰ কৰিলে চিৰ কাৰণে 5/1 অংশ আৰু বি এ সাৰেণ্ডাৰ কৰিলে 4/1 অংশ। অৰ্থাৎ চিক ভৰ্তি কৰাৰ লগে লগে এও লাভৰ অংশ প্ৰত্যৰ্পণ কৰিছে, বিও লাভৰ অংশ প্ৰত্যৰ্পণ কৰিছে। এতিয়া এৰ আৰু বিৰ মাজত ত্যাগৰ অনুপাত ল'ব লাগে। ইয়াতে কোৱা হৈছে সলিউশ্যন যে প্ৰথমতে আমি কি কৰিব লাগিব যে পুৰণা অংশীদাৰে ত্যাগ কৰা অৰ্থাৎ সাৰেণ্ডাৰ কৰা অংশটো প্ৰথমতে আমি কেলকুলেশ্যন কৰিব লাগিব। অৰ্থাৎ এ হেজ সাৰেণ্ডাৰ কিমান সাৰেণ্ডাৰ কৰিছে? 1/5 অফ 5/1 অংশ সাৰেণ্ডাৰ কৰিছে। কিমানৰ পৰা?
2:1 পৰা, অৰ্থাৎ 2/3 পৰা 3 ভাগৰ 2 অংশৰ পৰা 5 ভাগৰ 1 অংশ ত্যাগ কৰিছে। তেনেহ'লে এইখিনি কেলকুলেশ্যন কৰিলে তেওঁৰ চাৰেণ্ডাৰ অংশটো ওলাই পৰিব 2/15। ঠিক তেনেকৈ বি হেজ চাৰেণ্ডাৰ, বি ত্যাগ কৰিছে, প্ৰত্যৰ্পণ কৰিছে 4 ভাগৰ 1 অংশ, 1/4 অফ কিমানৰ 1/3। 3 ভাগৰ 1 অংশৰ পৰা ত্যাগ কৰিছে 4 ভাগৰ 1 অংশ, গতিকে তেওঁৰ টোটেল প্ৰত্যৰ্পণ হ'ব 1/12। এতেকে চেক্ৰিফাইজিং ৰেচিঅ' অফ এ এণ্ড বি হৈ আছে 2/15:1/12। ইয়াতে দেখা পাইছো দুটা হৰ বেলেগ বেলেগ, ডেনমিনেটৰটো সদায় একে সমান হ'ব লাগে। আমি ডেনমিনেটৰটো যদি সমান কৰি লওঁ, কেনেকৈ সমান কৰিব পাৰিম? কি সংখ্যাৰে পূৰণ কৰিলে ডেনমিনেটৰটো একে হ'ব? আমি ইয়াতে যদি 4ৰে পূৰণ কৰোঁ, ইয়াতেও 4 হ'ব। ইয়াতে যদি 5ৰে পূৰণ কৰোঁ, ইয়াতে 5 হ'ব। দেখা গ'ল ওপৰত 8:5, অৰ্থাৎ তলত 60, ইফালেও 60, হৰ দুটা একে, গতিকে তেওঁলোকৰ ত্যাগৰ অনুপাত হ'ব 8:5। এই হ'ল চিটুৱেশ্যন নম্বৰ 5। এতিয়া আমি আলোচনা কৰিম লাষ্ট চিটুৱেশ্যন, বাট নট লিষ্ট, চিটুৱেশ্যন নম্বৰ 6। চিটুৱেশ্যন নম্বৰ 6। চিটুৱেশ্যন নম্বৰ 6ত কোৱা হৈছে when one of the old partners, when one of the old partners surrender, when one of the old partners surrender a portion of his share in favor of the new partner, and also in favor of one of the old partners, ইয়াৰ অৰ্থ হৈছে when one of the old partners surrender a portion of his share in favor of the new partner, যেতিয়া নতুন অংশীদাৰ ভৰ্তি হয়, সেই নতুন অংশীদাৰক পুৰণা অংশীদাৰসকলৰ মাজৰ পৰাই এজন পুৰণা অংশীদাৰে সেই নতুন অংশীদাৰজনক লাভৰ অংশ এটা প্ৰত্যৰ্পণ কৰে, এৰি দিয়ে, চাৰেণ্ডাৰ কৰে, নতুন অংশীদাৰজনক চাৰেণ্ডাৰ কৰে, লগতে পুৰণা অংশীদাৰসকলকো যিকোনো এজনক লাভৰ অংশ ত্যাগ কৰিব পাৰে, লাভৰ অংশ এৰি দিব পাৰে। অৰ্থাৎ ইয়াৰ পৰা এইটো বুজা গ'ল, ধৰি লওঁ আমি যদি এটা ইলাষ্ট্ৰেশ্যন যে এ আৰু বি দুজন অংশীদাৰ, নাও দে আৰ অল্ড পাৰ্টনাৰ্ছ, এওঁলোক দুজনে ইমান দিনে 2:1 অনুপাতত লাভ ভোগ কৰি আছে। এতিয়া চিক ভৰ্তি কৰা হ'ল, চি যেতিয়া ভৰ্তি হ'ল, এতিয়া চি ভৰ্তি হোৱাৰ লগে লগে এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নতুন লাভ লোকচানৰ অনুপাত হ'ল, অৰ্থাৎ চিক ভৰ্তি কৰাৰ লগে লগে নিউ ফাৰ্মটোৰ এতিয়া নতুন লাভ লোকচান অনুপাত হ'ল 2:1। তেনেহ'লে দেখা যাব যে পুৰণা অংশীদাৰসকলৰ পৰা এজন পুৰণা অংশীদাৰে নতুন অংশীদাৰকো লাভৰ অংশ এৰি দিছে, পুৰণা অংশীদাৰ এজনকো লাভৰ অংশ এৰি দিছে। কেনেকৈ লাভৰ অংশ এৰি দিছে আমি কেলকুলেশ্যন কৰিলে গম পাম। চাবা সলিউশ্যন দেখা গৈ আছে, চেক্ৰিফাইজিং ৰেচিঅ' ইজ ইকুৱেল টু ওল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ'।
প্ৰথমতে যদি এৰ ওলাওঁ, এ কিমান ত্যাগ কৰিছে, এৰ অল্ড ৰেচিঅ' আছিলে 2/3 আৰু নিউ ৰেচিঅ' হৈ আছে 2/5, অৰ্থাৎ 3 × 5 = 15, 3 × 5 বার, 2 × 5 = 10, 5 3 বার, 2 3 6, 4/15 এ সারেন্ডার ত্যাগ কৰিছে 4/15। এতে বিৰ চাবা, বিৰ সারেন্ডার কৰা নাই, বি কি কৰিছে, বিৰ গেইন হৈছে। তো গেইনিং ৰেচিঅ' চাবা, গেইনিং ৰেচিঅ' লাভানুপাত যাক বুলি কোৱা হয় অসমীয়াত, লাভানুপাত। গেইনিং ৰেচিঅ' হৈছে নিউ ৰেচিঅ' মাইনাছ অল্ড ৰেচিঅ'। তেনেহ'লে বিৰ চোৱা, নিউ ৰেচিঅ' হৈ আছে বিৰ 2/5 আৰু অল্ড ৰেচিঅ' হৈছে 1/3 অৰ্থাৎ 15। 3 বার, 2 3 6, 3 5 বার, 1 5 গুণ 5 অর্থাৎ 1/15। এরপর দেখা গেল ইয়াতে এ হ্যাজ সারেন্ডার বা স্যাক্রিফাইস, নট এ হ্যাজ স্যাক্রিফাইস 4/15 and B has gained 1/15। এই কুৱেশ্যনটোৰ অৰ্থ হৈছে, এই চিটুৱেশ্যনটোৰ অৰ্থ হৈছে যে এটা অংশীদাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত নতুন অংশীদাৰ ভৰ্তি হোৱাৰ সময়ত পুৰণা অংশীদাৰসকলৰ মাজৰ পৰাই এজনে নতুন অংশীদাৰক লাভৰ অংশ এৰি দিব, লগতে পুৰণা অংশীদাৰকো তেওঁ লাভৰ এটা অংশ এৰি দিব। ইয়াতে দেখা গৈছে চি যেতিয়া ভৰ্তি হ'ল নতুন লাভ লোকচান অনুপাত 2:1, এ আগত আছিলে 2/3, এর আছিলে আগতে 2/3, এটা নতুন হৈ আছে তেওঁৰ 2/5। দেখা গ'ল এই অংশটো আগত ডাঙৰ আছিল আৰু এই অংশটো এতিয়া সৰু, তাৰমানে এ ত্যাগ কৰিছে, এ চেক্ৰিফাইচ কৰিছে। আমি চেক্ৰিফাইচ কৰিলে এ কিমান ত্যাগ কৰিছে, 4/15। আৰু বিৰ আগত আছিলে 1/3, এতিয়া বি পাই আছে 2/5। দেখা গ'ল বিৰ আগৰ অংশতকৈ বৰ্তমান নতুন অংশটো ডাঙৰ, তাৰমানে ইয়াতে বি লাভৱান হৈছে। সেইকাৰণে বিৰ আমি গেইনিং ৰেচিঅ'টো ওলালোঁ, দেখা গ'ল 1/15। গতিকে ইয়াত এ চেক্ৰিফাইচ কৰিছে, বি গেইন হৈছে। এই হ'ল চিটুৱেশ্যন নম্বৰ 6। তো এই 6টা পৰিস্থিতি মই আলোচনা কৰিলোঁ। তো মেইনলি তোমালোকৰ পৰীক্ষাত এই 6টা চিটুৱেশ্যন আৰু ইয়াৰ আগত যি 4টা চিটুৱেশ্যন আলোচনা কৰিছোঁ, এই 6টা আৰু 4টা 10টা চিটুৱেশ্যনৰ পৰা যিকোনো 2টা অংক তোমালোকৰ পৰীক্ষাত আহে 2 মাৰ্কৰ, 2 মাৰ্ক মানে 4 মাৰ্ক। কেতিয়াবা 2 মাৰ্ক আহে, কেতিয়াবা 4 মাৰ্ক আহে। গতিকে এই চিটুৱেশ্যন কেইটা তোমালোকে, কাৰণ এই 2 মাৰ্কৰ কোনো আকৌ বিকল্প কুৱেশ্যন নাই, থিয়ৰিত অৰ নাথাকে, মাত্ৰ প্ৰেক্টিকেলে থাকিব। এই 2 মাৰ্ক যদি এৰি দিব লগা হয়, তাৰমানে তোমালোকৰ বহুত লছ হ'ব। যদিও চিটুৱেশ্যন 10টা, কিন্তু তোমালোকে যোৱা 2012 পৰা আৰম্ভ কৰি 2020লৈকে যিমানকেইটা এই 2 নম্বৰীয়া কুৱেশ্যন আহিছে প্ৰেক্টিকেল, যদি সলিউশ্যন কৰা, এনেকুৱা এটা আইডিয়া হৈ যাব যে কেনেকুৱা চিটুৱেশ্যনৰ অংক পৰীক্ষাত আহে। 10টা চিটুৱেশ্যনৰ 10টাৰ পৰাই অংক নাহে। ইয়াতে যি 6টা চিটুৱেশ্যন আছে, মেইনলি এই 6টা চিটুৱেশ্যনৰ প্ৰথম 3টা চিটুৱেশ্যনৰ পৰা পৰীক্ষাত আহে। কাটচিত 4 নম্বৰ চিটুৱেশ্যনত কমপ্লিট নাহে, আহিলে ইয়াতে আছিলে 5 নম্বৰ চিটুৱেশ্যন। 5 নম্বৰ চিটুৱেশ্যনতো আজিলৈকে দেখা নাই, মানে খুব ইজি হয়, সেইকাৰণে নিদিয়ে। 6 নম্বৰ চিটুৱেশ্যন এতিয়ালৈকে অহা নাই, কাৰণ তোমালোকৰ কাৰণে অলপ দেখাত যেন অলপ হাৰ্ড হয়। তো মেইনলি দেখা যায় চিটুৱেশ্যন 1 পৰা 3 লৈকে আহে। এই 3টাটো কম্পালচৰি ভালকৈ শিকিব লাগিব। তাৰ লগতে 4 নম্বৰ চিটুৱেশ্যন একদম মানে নাহেই পৰীক্ষাত। 5 নম্বৰ চাবা, 6 নম্বৰ চাবা। তো এইখিনি আছিলে তোমালোকৰ চেক্ৰিফাইচিং ৰেচিঅ'। তো আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু যদি বুজাত কিবা অসুবিধা হৈছে মোৰ লগত যোগাযোগ কৰিবা বুলি আশা ৰাখি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।